হাই গাইজ, বেক টু মাই ইউটিউব চেনেল। মই ববী ডেকা বান্তি আৰু মই গণেশগুৰি নিচেই কাষতে লাগি থকা হনুমান মন্দিৰত আহিছোঁ। হনুমান মন্দিৰত আহি চাকি গছ আৰু ধূপ জ্বলাই লাইনত খাৰা হৈ আছোঁ। আৰু লাইনটো বহুত দীঘলীয়া হয়। দীঘলীয়া হ'লেও গৈ মানে আধা পালোৱে। তাৰপিছত ভিতৰত সোমাই আমি মানে ভগৱন্ত শ্ৰী শ্ৰী হনুমান বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিম। সকলোৰে জয় জয় মংগল কামনা কৰোঁ। সদায় প্ৰত্যেক মঙলবাৰতে আমি আহোঁ আৰু আপোনালোকেও পাৰিলে আহিব। ভিতৰৰ পৰিৱেশটো আপোনালোকক আমি দেখাই আছোঁ, আপোনালোকে চাব। টিলিঙাটো বজাই কিনে আমি ভিতৰত প্ৰৱেশ কৰিলোঁ। সেৱা কৰি কিনে আপোনালোকক এতিয়া ভিতৰৰ দৃশ্যটো দেখাই আছোঁ। এইটো হ'ল ববী ডেকা লাইনত ফুল লৈ ৰখি আছে। তাৰপিছত এতিয়া আমি মানুহবিলাকে ধুনীয়াকৈ হনুমান চালিচা পঢ়ি ভগৱন্তৰ ওচৰত আশীৰ্বাদ কৰি আছে। মই ৰাম লক্ষ্মণ সীতা চাওকচোন কি ধুনীয়াকৈ বনাই থৈ দিছে। তাতে ইমানেই ধুনীয়া মন্দিৰটোৰ ভিতৰত গ'লে একবাৰ আহিব মন নাযায়। জয় বজৰংবলী, জয় বজৰংবলী আপোনালোকে কমেণ্টত লিখি দিব আৰু ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব দিয়ক।